আমার বর্তমান আজির দিনটো আমি 120তম আমার বাগৰবুৰি উপগোষ্ঠীৰ ফালৰ পৰা বহাগী উৎসৱ পাতিব ওলাইছোঁ। যে আপোনালোকে বহাগী বিদায় বুলিও ক'ব পাৰে, বহাগী উৎসৱ বুলিও ক'ব পাৰে। বহাগীৰ যিটো পৰম্পৰা, বহাগ মাহৰ যিটো নতুন বছৰৰ আমাৰ অসমীয়া নীতি নিয়মৰ পৰম্পৰা, যিহেতু মানে বিহু আমাৰ সাতম পুৰুষীয়া সৃষ্টিৰ পৰা চলি অহা বাপতি আহোন। গতিকে বাপতি আহোন হিচাপে আমি প্ৰথম পহিলা বহাগৰ আগা দিনা গৰু বিহুৰ পৰা আৰম্ভ কৰি গোটেই মাহটো বিভিন্ন ঠাইত অসমত নহয়, ভাৰতৰ নহয়, গোটেই বিশ্বৰ আমাৰ অসমৰ মানুহ য'ত আছে তাতে নিয়ম নীতি পৰম্পৰা পালন কৰা হৈ আছে। গতিকে আজিৰ দিনটো আমাৰ এই বাগৰবুৰি ঐক্যগোষ্ঠীৰ ফালৰ পৰা মই সভাপতি সমাজ বন্ধু চাজন ভূঞাই আপোনালোকক এইখিনি বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকৰ DY চেনেলৰ আজিৰ দিনটো প্ৰথমতে দিনটোৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচীৰ ফটোগ্ৰাফী মই নিজে উত্তোলন কৰিব গৈ আছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন পাঞ্জাবাৰী, বাগৰবুৰি, মতাগুৰি, সাতগাঁও বিভিন্ন অঞ্চল সামৰি লৈ আমি বিহু প্ৰত্যেক বছৰ পালন কৰি আছোঁ। আহি আমি 21টা বছৰ ভৰি দিলোঁ। গতিকে অসমবাসীলৈ শুভেচ্ছা থাকিব আৰু আমাৰ এই নিয়ম নীতি পৰম্পৰা চলি থাকিব। আৰু বিভিন্ন কাৰ্যসূচীৰে দিনটো খেল ধেমালি আছে, পতাকাখনৰ পিছতে খেল ধেমালি আছে, আৰ্ট আছে, তাৰপিছত সন্ধিয়াৰ আমাৰ কাৰ্যসূচী আছে, বিহু কুৰি, মৌ কুঁৱৰী, সাংস্কৃতিক সন্ধিয়া, বাৰেবৰণীয় অনুষ্ঠান, ঢুলীয়া নৃত্য, জেং বিহু, বিহু নৃত্য হৈ থাকিব। লগতে সাংস্কৃতিক সন্ধিয়া জীপাল কৰিব মৌমিত তালুকদাৰ, তেখেতে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী মৌমিত তালুকদাৰ, তেখেতে আমাক এইটো মনোৰঞ্জন দিব ৰাইজক। তেখেতে 10টা টাইম বুলি কৈছে। গতিকে আশা কৰোঁ উলহ মালহেৰে আজিৰ দিনটো আমাৰ বিহু নিয়ম নীতি চলি যাব। কোনো ধৰণৰ মানে আমাৰ অসুবিধা এতিয়ালৈকে হোৱা নাই, চলি আছে, চলি থাকিব। গতিকে আকৌ কৈছোঁ আমাৰ 21 বছৰীয়া। গতিকে আমাৰ যিটো ডেকা প্ৰবাহ আমাৰ যিকেইজন ব্যক্তি দেখা পাইছে চব বিহুৰে লগত জড়িত। গতিকে আমাৰ দিনটো উলহ মালহেৰে পালন কৰা হৈ যাব। ইতিমধ্যে আমি প্ৰত্যেক জেগাত আপোনালোকে হয়তো ফিল্ড দেখা নাই, আমি ৰাস্তাৰ ওপৰত দেখা পাইছে। এই বস্তুটো আমি প্ৰথমৰ পৰা আমাৰ এই জেগাতে আমাৰ পালন কৰি গৈ আছোঁ। আপুনি প্ৰথম এটা কোনটো মোক সুধিছিল কোনটো বিহু তুলি ল'ব, গতিকে বিহু তুলিবলৈ আমাৰ জেগা নাই। অসমীয়া মানুহৰ বিহু তুলি মানে ঘৰে ঘৰে বিহু পালন কৰে। গতিকে বিহু অসমৰ বাপতি এখন বিহু, গতিকে বিহুৰ পৰম্পৰা হিচাপে আমি নিজে যিকোনো জেগাতে আমি পালন কৰিব পাৰোঁ। তাৰ কাৰণে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। ধন্যবাদ। বাগৰবুৰি তিনিআলি ঐক্যগোষ্ঠীৰ সৌজন্যত 21তম বৰ্ষৰ বাবে এইবাৰ বহাগী উৎসৱ আয়োজন কৰা হৈছে। আৰু এইবাৰ আমাক মঞ্চখন দিছে DY 365ৰ পৰিচালক সঞ্চালক সন্তোষ জয়ছোৱালৰ সহধৰ্মিনী দীপান্বিতা জয়ছোৱালে। আৰু তেখেতৰ পিতৃ দেৱব্ৰত চৌধুৰীৰ সোঁৱৰণত আমাক মঞ্চখন প্ৰদান কৰিছে। আৰু তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আজি বিভিন্ন কাৰ্যসূচীৰে এই বছৰৰ বহাগী উৎসৱটি উদযাপন কৰা হৈছে। নিশালৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সকলোতে সমূহ ৰাইজৰ অংশগ্ৰহণ আমি